নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোক ভালে আছে। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ অধীনত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যাপ্ৰৱেশ। বিদ্যাপ্ৰৱেশ হ'ল এনে এক কাৰ্যসূচী যাৰ জৰিয়তে তিনিমহীয়া এক প্ৰস্তুতিমূলক ক্ৰিয়াকলাপ ভিত্তিক এক কাৰ্যসূচী য'ত বিদ্যালয় আনুষ্ঠানিক শিক্ষালৈ অহা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপৰ জৰিয়তে অৰ্থাৎ খেলা ধূলাৰ মাধ্যমেৰে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ আওতালৈ অনা হয়। এই সংক্ৰান্ততে এখন অতি গুৰুত্বপূৰ্ণ পত্ৰ আহিছিলে যে বিদ্যাপ্ৰৱেশক আচলতে ইমান বেছি গুৰুত্ব প্ৰদান কৰা হৈছে যে কেৱল মাত্ৰ চৰকাৰী খণ্ডৰ বিদ্যালয় নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো আচলতে এই বিদ্যাপ্ৰৱেশৰ এই অনন্য কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছিল। আৰু এইখনেই আছিল সেইখন পত্ৰ আৰু পত্ৰখন আহিছিল গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 8/1/2025 আৰু পত্ৰখন প্ৰেৰণ কৰিছিল এলিমেণ্টেৰী এডুকেশ্যনৰ ডিৰেক্টৰ বাইদেউৰ তৰফৰ পৰা আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ ইনস্পেক্টৰ অফ স্কুলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলং আৰু লগতে ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু ডিমা হাছাও হাফলঙলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিল আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে ইমপ্লিমেণ্টেশ্যন অফ 3 months বিদ্যাপ্ৰৱেশ ইনিচিয়েটিভ ইন প্ৰাইভেট স্কুলছ, অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত তিনিমহীয়া বিদ্যাপ্ৰৱেশৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ ইমপ্লিমেণ্টেশ্যনৰ সংক্ৰান্তত বুলি ইয়াত উল্লেখ কৰিছিল। পত্ৰখনৰ তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছিলে যে ওপৰত উল্লেখ কৰা যি বিষয় সেই বিষয়ৰ সন্দৰ্ভত আপোনালোকক জনোৱা যায় যে ৰাজ্যখনে বিদ্যালয় শিক্ষা মন্ত্ৰালয় চৰকাৰী বিদ্যালয়ৰ উদ্যোগত আৰম্ভ কৰা নিপুণ ভাৰত অভিযানৰ নিৰ্দেশনা অনুসৰি বিদ্যাপ্ৰৱেশৰ যি পদক্ষেপ সেই পদক্ষেপ চৰকাৰী প্ৰাদেশিক আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত যিবিলাক বিদ্যালয় সেই বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3 মাহৰ বিদ্যালয় প্ৰস্তুতিৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ভাৰতৰ ৰাজ্যসমূহলৈ তৃতীয় মুখ্য সচিব সন্মিলনত ইয়াক আঙুলিয়াই দিয়া হৈছে আৰু লগতে ব্যক্তিগত বিদ্যালয়কে ধৰি সকলো বিদ্যালয়ত বিদ্যাপ্ৰৱেশৰ পদক্ষেপ কাৰ্যসূচী বা এই পদক্ষেপক ৰূপায়ণ কৰিবলৈ অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু 3 মাহৰ বিদ্যাপ্ৰৱেশৰ এই অনন্য কাৰ্যসূচী যাতে আপোনাৰ বিদ্যালয়ৰ অধীনস্থ সকলো ব্যক্তিগত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়ত ৰূপায়ণৰ বাবে আচলতে যাৱতীয় বা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে অনুৰোধ প্ৰদান কৰিছে এই পত্ৰখনৰ জৰিয়তে। গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, বিদ্যাপ্ৰৱেশৰ এই অনন্য কাৰ্যসূচী কেৱল মাত্ৰ গভৰ্ণমেণ্ট বা চৰকাৰী খণ্ডৰ বিদ্যালয়তে নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অৰ্থাৎ প্ৰথম শ্ৰেণীত নামভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এই অনন্য কাৰ্যসূচী সম্পাদন কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু আচলতে সেই উদ্দেশ্য আগত ৰাখি কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। ছাৰ বাইদেউসকল, প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষাৰ আওতালৈ অনাৰ আগতে বিদ্যাপ্ৰৱেশৰ জৰিয়তে অৰ্থাৎ 3 মাহৰ এক বিশেষ কাৰ্যসূচী বা কিছুমান বিশেষ ক্ৰিয়াকলাপৰ জৰিয়তে সিহঁতক যাতে মসৃণভাৱে বিদ্যালয় শিক্ষালৈ উভতাই আনিব পাৰি সেই উদ্দেশ্যৰে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যকতাৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো এই যি পদক্ষেপ এই পদক্ষেপ সেই বিদ্যালয়সমূহে গ্ৰহণ কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।